हेलो एवरीवन वेलकम बैक टू माय अनादार ब्लग। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলিৰ 5টা। এয়া যোৱাকালি ৰাতি লৈছোঁ অলপ লোকেল চিকেন বনাবলৈ। ইয়াতে মই সকলো ধৰণৰ তেল নিমখ জিৰা ধনিয়া সকলো সানি পেলাই অকণমান সময়ৰ কাৰণে থৈ দিছোঁ। তাৰপাছত বলক অলপ ফ্ৰাই কাৰণেও ৰেডি কৰি লওঁ। এইখিনি অকণ ফ্ৰাই কৰিম। হালধি নিমখ বেচন ইয়াত অকণ তেলো দিম দেই। আৰু এতিয়া ইয়াতে অকণমান তেলো দি দিছোঁ। তাৰপাছতে অকণমান সৰু সৰুকৈ কুটি পিঁয়াজ দিছোঁ। আদা নহৰু দিয়াই নহ'লে কালি মোৰ, তথাপিতো খাবলৈ খুব ধুনীয়া লাগিছে। আৰু চিকেন কেইপিচ সৰু সৰুকৈ ফ্ৰাই কৰিছোঁ যাতে বহুত সময় গেছৰ গুৰিত একেৰাহে ৰৈ থাকিব নালাগে, পটককৈ চিকেন কেইপিচ ফ্ৰাই হৈ যায় আৰু মচমচীয়া হৈ যায়। গৰমত বহুত ডাঙৰকৈ ফ্ৰাই কৰিবলৈ হ'লে বহুত কষ্ট হয়, কাৰণ বহুত সময় গেছৰ গুৰিত ৰৈ থাকিব লাগে। তাৰপাছতে এয়া মোৰ চিকেনখিনি ফ্ৰাই হৈ গৈছে। তাৰপাছতে বলক সেইটো কেৰাহীতে আকৌ অকণমান তেল দি দিছোঁ, সেইখিনি তেলতে আৰু পাঁচফোৰণ, তাৰপিছত দুখিলা তেজপাত আৰু অকণমান লং ইলাচি দালচেনি। একদম চিম্পুলভাৱে বনাবলৈ লৈছোঁ। অলপ পিঁয়াজ দি দিছোঁ কাটি থোৱা আৰু ভালকৈ ভাজি লৈছোঁ। অকণমান জিৰা ধনিয়া হালধি পানীতে ঘুটি লৈছোঁ, মিট মছলাও দি দিছোঁ। আৰু বিশেষ একো মই মছলা আৰু জলকীয়া ব্যৱহাৰ কৰা নাইকিয়া। আৰু তাৰপাছতে সেইখিনিও দি ভাজিছোঁ, চিকেনখিনি দি দিছোঁ। একদম চিম্পুল দেই, আপোনালোকে আকৌ নাভাবিব ইমান চিম্পুলকৈ কিয় বনাইছোঁ বুলি। আৰু এইখিনি দি দিছোঁ। নহৰু দিবলৈ পাহৰিলোঁ তেলত। তাৰপাছতে অকণমান মই বিলাহীও দি দিছোঁ আৰু ঢাকনা মাৰি ধুনীয়াকৈ ভাজি লৈছোঁ। এই জিৰা ধনিয়া অকণমান গোটা এনেকৈ টাৱাখনতে অকণমান গৰমাই পেলাই গুড়া কৰি দি দিছোঁ। মেৰিনেট কৰোঁতে মই দৈ দিয়া নাছিলোঁ, একো নাই, ভাজি থাকোঁতে দি পেলাই আৰু অকণমান ধুনীয়াকৈ মই ভাজি দিছোঁ। দৈখিনিও যাতে ধুনীয়াকৈ মাংসৰ লগত মিহলি হৈ যায়, ভজা যায়, তেনেকৈ মই অলপ মিডিয়াম ফ্লেমত গোটেইখিনি লৰাই ভাজি ল'লোঁ। আৰু এতিয়া দি দিলোঁ গৰম পানী। বাছ, লোকেল চিকেন খাবলৈ এনেও ভাল লাগে, একো নাই, একদম মেহনতি কৰিব নালাগে। আৰু দৈ দিলে ৰংটো অকণমান এনেকুৱা হৈ থাকে, মানে কোমল হৈ থাকে, বেছি ক'লা নিচিনা হৈ নাযায়। তাৰপাছতে মোৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া মই এটা হটকেছত ভৰাই থৈ দিলোঁ। আৰু জলকীয়া যোনে খাই খোৱাৰ সময়তহে দিম, মই এতিয়াও ব্যৱহাৰ কৰা নাইকিয়া। আৰু মোৰ টেবুল ৰেডি হৈ গ'ল। অকণমান দেখাই দিছোঁ। আহক আজি ৰাতিপুৱাটো মৰ্ণিং ৱাকেৰে আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাতে গৈছোঁ মৰ্ণিং ৱাকলৈ। যোৱাকালিও গ'লোঁ, আজিও গ'লোঁ। আকৌ ভয় লাগি আছে, কাইলৈ টোপনিহে যাওঁ নেকি ঠিক নাই। ইমান যে ৰাতিপুৱা টোপনি ধৰে নহয়, তথাপিতো এনেকৈ অকণমান ৰাতিপুৱা ইমান যে ফ্ৰেছ, যিহে গৰম এনেই, সেই ৰাতিপুৱা ওলাই গৈ খুব ভাল লাগে। 40-45 মিনিট খোজকাঢ়ি আহি ঘৰ সোমালোহি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। চাওক, আছোঁ কিটচেনত। আৰু ভাবিছোঁ টিফিনৰ গা ধুব গৈছে, বোলো এটা পাৰ্ট ঠিক কৰি লওঁ, ফল মূলখিনি ঠিক কৰি লওঁ। আৰু বলক তেনেহ'লে এইখিনি ৰেডি কৰি লওঁ। ধুই কলখিনি ধুই লৈছোঁ। আৰু ডালিম এটাও ধুই মেলি বোলো কাটি লওঁ। ডালিম কাটিবলৈ কোনে বেয়া পায় বাৰু? মই কাটো, বেয়া পালেও বৰ আঙুলিকেইটাত দাগ লাগে, ক'লা হৈ যায় যে, সেইটোৱে বৰ অশান্তি। আৰু অকল এওঁলৈকে নহয় দেই, মা আৰু মোলৈকো ৰেডি কৰি লৈছোঁ। আজি সৰুটো দেও নায়েই, সি আজি নগাঁৱলৈ গ'ল। আৰু মোৰ ডালিম চালিম ৰেডি হৈ গ'ল। ৰাতিপুৱাতে এনেকৈ কাটি মেলি ৰেডি কৰি ল'লে মোৰ দিনটোলৈ মানে বৰ শান্তি পাওঁ। আৰু আজি ভাবিছোঁ অকণ মন্দিৰলৈকো যাম, গতিকে এইখিনি এতিয়াতে ৰেডি কৰি লৈছোঁ। আৰু ব'লক এতিয়া টিফিনৰ এটা পাৰ্ট ভৰাই লওঁ। পাৰ্টকৈ ভৰাইছোঁ, নহ'লে ইমান যে লৰালৰি লাগে। আৰু গা ধুই ওলোৱাৰ পিছত ভাতেই দিওঁ নে টিফিনেই দিওঁ নে ফল মূলেই কাটো নে, এনেকুৱা হৈ যায়। সেইকাৰণে বোলো গা ধুব সোমাইছে যেতিয়া ময়ো আজৰি হৈ আছোঁ, ভাত পানীও হৈ আছে, গতিকে এই ফল মূলখিনি কাটি লওঁ। সেইটো এটা কাম দিয়কচোন, ফল মূলবোৰ কাটা। আৰু এইফালে হৈছে নাচপতি, সেইটোও অকণ সৰু সৰুকৈ কাটি এনেকৈ ভৰাই দিছোঁ। লগত এটা কলো দিম। আৰু এইফালে এটা আমলেট কৰোঁ বুলি ভাবিছোঁ, ৰুটিৰ লগত দি দিম। বাইদেৱে যিহেতু ৰুটি বনাই থৈ গৈছে, আৰু আজি ভাবিছোঁ একো তেল ঘিউ চিউ নিদিওঁ, শুকান ৰুটিতে দি দিম। আৰু টাৱাখনত মই অকণমান তেল দি লৈছোঁ। আৰু যে মই আমলেটটো বনাইছোঁ, তাত মই সকলো ধৰণৰ চব্জি অকণ দি দিছোঁ দেই, যাতে আমলেটটো অকণমান গপচ হয়। আৰু মোৰ আমলেট ৰেডি হৈ গ'ল। আৰু এখন ৰুটিৰ ওপৰত এতিয়া মই এইটো ধুনীয়াকৈ দি দিম। চাওক, তলত এখন শুকান ৰুটি দি দিছোঁ। আৰু তাৰপিছত এটা ৰোল কৰি পেলাই এনেকৈ ভৰাই দিম। আৰু কেতিয়াবা ঘিউ দিওঁ, কিন্তু বেছি ঘিউ খোৱাটো ইমান ভাল নহয়। ঘিউ হ'লেও খুবেই ইমান উচিত নহয়। তাৰপাছত মই টিফিন ৰেডি কৰি কাঁহীখন ৰেডি কৰি লওঁ। ব'লক অকণমান দেখাই দিছোঁ। আজি কিন্তু মই মাছ চাছ বনোৱা নাই দেই, এইটো জায়ে দিছিলে, গতিকে ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত ভাজি চাজি যি য'ত আছে দি দিছোঁ। দালিয়ে সিজোৱা দিছিলোঁ, এনেকৈয়ে দালি বাতিটো ৰেডি কৰি ল'লোঁ। তাৰপিছতে অকণমান দৈ আছে, আৰু দৈখিনিও বোলো দি দিওঁ। আৰু বাছ কাঁহী ৰেডি হৈ গ'ল।
তোমাক আজি দৈত গুড় দিম জানো নিমখ অকণ আৰু এইকেইদিন যিহে গৰম পৰিছে ভাবিছোঁ এটা বটলত অলপ নেমু পানী ভৰাই দিওঁ সৰু বটল এটাত আৰু এটাত অলপ নৰ্মেল পানী ভৰাই দিওঁ এটাত নেমু পানী দিছোঁ দেই নেমু পানীটো সোনকালে খাই পেলাবা নহ'লে বেয়া হৈ যাব পাৰে মই মাৰি থ'ম আৰু এয়া এওঁক পঠিয়াই ল'লোঁ মানে মোৰ দিনটোৰ এটা পাৰ্ট শেষ হ'ল বুলি ভাবিছোঁ তাৰপিছতে এয়া ওলাইছোঁ বেগটোত সেইডাল ক্লিপ এতিয়া ভিডিঅ'তে দেখিছোঁ হাততে লৈ আছিলোঁ তাতে মাৰি দিলোঁ ইমান লৰালৰিকৈ ক'লৈ গৈছোঁ জানে নাই এয়া দেখিছেনে ভঙাগড়ত যে শিৱ মন্দিৰ আছে মানে কালী মন্দিৰ আছে তাতে এটা পাৰ্ট শিৱ মন্দিৰো আছে তালৈকে গ'লোঁ যিহেতু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ বোলো তাতে ধুনীয়াকৈ ধূপ চাকি জ্বলাই আহোঁ পিছে বৰ বৰষুণ দিলে চাকি জ্বলোৱা সময়ত ইমান কষ্ট হ'ল ধুনীয়াকৈ তথাপিতো জ্বলাব পাৰিলোঁ আৰু গৈ পেলাই খুবেই ভাল লাগিলে এয়া তাৰপাছতে অকণমান দেখাই দিছোঁ আৰু আমাৰ বজাৰো আছে এয়া ইয়াতে সোমাইছোঁ ভঙাগড়তে বজাৰ কৰিবলৈ ধুতি গামোচা গেঞ্জি আমাৰ বৃহস্পতিবাৰলৈ ঘৰত আছে দেউতাৰ শ্ৰাদ্ধ আৰু এয়া বৰষুণত তিতি বুৰি ঘৰ পাইছোঁহি দেখিছেনে 1টা বাজিল এতিয়া অলপ হেৰিও কৰিলোঁ শ্ৰাদ্ধৰ বজাৰ আৰু এয়া অকণ পোহৰত দেখাই দিছোঁ কিমান তিতিছোঁ মানে এতিয়া মই মুখখন ধুই দিছোঁ বাৰু আৰু ইয়াত 2টাই বাজিব হ'ল খাবলৈ লৈছোঁ দৈ ডালিমৰ গুটি চব যি য'ত ফল মূল আছিল দি লৈছোঁ এনেকৈ এয়া আকৌ গা পা ধুই আহিছোঁ বৰষুণত তিতিলোঁ আৰু কালি মানে বাচনবিলাক থৈ দিওঁ বাইদেউ দিদি আহে বুলি আঙুলিটো ওলাই আছে পৰি গৈছে মোবাইলটো ৰাম বৰ দিগদাৰী দেই হেৰি বাইদেউ দিদিগৰাকী আহে বুলি বাচন থৈ দিওঁ আজি নাহিলে আকৌ বা মন্দিৰৰ পৰা আহি বাচন চাচন ধুই গা পা ধুই আহিছোঁ আৰু এতিয়াতো মোৰ ফাৰ্ষ্ট দিন আজি দৈ লৈছোঁ তাতে এয়া ডালিম চালিম দি লৈছোঁ এনেকৈ এইটো মানে মিঠা ৰাইতা ভাল লাগে খাই খাই লওঁ দৈ লগত ৰুটি কাৰ কাৰ প্ৰিয় খুব ভাল লাগে টেষ্টি মজা আৰু তেন্তে আজিলৈ আহোঁ